তো প্ৰথমতে আমি গোটেই অসমবাসীক আগন্তুক ঈদত জোহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনালোকক আমি হয়তো বালগৰি সমাজে আপোনালোকক এই সংবাদ মানে মাতিছোঁ, আৰু এই কাৰণেই মাতিছোঁ যে যিহেতু আমাৰ আগন্তুক ঈদত জোহা অহা 28 তাৰিখে আমি উদযাপন কৰিম। গতিকে এই ঈদত জোহাত আমাৰ কুৰবানী দিয়াটো আমাৰ ইছলাম ধৰ্মৰ এটা পৰম্পৰা, গতিকে আমি কুৰবানী মানে দিমেই। কিন্তু যেহেতু বৰ্তমানত অসমত গো সুৰক্ষা আইন প্ৰযোজ্য হৈছে, গতিকে গো সুৰক্ষা আইন মতে আমি অসমত বা কোনো অঞ্চলত আমি গো বধ কৰিব বা গো আমি কুৰবানী দিব নোৱাৰিম। গতিকে আমি তাৰে প্ৰতি লক্ষ্য ৰাখি এই বৃহত্তৰ বালাগুৰি অঞ্চলৰ 4-5টা সমাজে ঐক্যবদ্ধভাৱে আমি এটা সিদ্ধান্ত উপনীত হৈছোঁ যে এইবাৰৰ ঈদত আমি গৰু কুৰবানীৰ পৰা বিৰত থাকিম। গতিকে গৰুৰ পৰিৱৰ্তে আমি যিকোনো জীৱ জন্তু আমি কুৰবানী দিম, এইটো আমাৰ সিদ্ধান্ত। লগতে এই বৃহত্তৰ বালাগুৰি অঞ্চলত যদি কোনোবাই এই গৰুৰ হয়তো বধ কৰা বা গৰুৰ মাংসৰ লগত যদি কোনোবাই জড়িত আছে, গতিকে আমি এই বৃহত্তৰ বালাগুৰি অঞ্চলৰ মানে সমূহীয়া ৰাইজৰ হৈ সিহঁতক আমি সকীয়াই দিছোঁ যে আপোনালোকে এই গৰু মানে মাংসৰ বেহাৰ পৰা আপোনালোকে বিৰত থাকক, আপোনালোকে ভিলেজ বিজনেছ কৰক, তাতে আমাক ক'বলগীয়া নাই। কিন্তু যদি আমাৰ এই গাঁৱত কোনোবা দিন আমি হয়তো গৰুৰ মাংসৰ বেপাৰ বা এনেকুৱা আমি কিবা শুনিবলৈ পাওঁ, তেনেহ'লে আমি গাঁওবাসীয়ে আমি নিজাববীয়াকৈ আমি মানে একশ্যন লোৱাৰ কাৰণে আমি বাধ্য থাকিম। ধন্যবাদ।